2025 বৰ্ষটো বহুত বেছি প্ৰত্যাহ্বান লৈ আহিছে আমাৰ সকলোৰে কাৰণে কিন্তু তাৰ মাজতে এটা ভাল খবৰ আৰু এই ক্ষেত্ৰত মই ভাবো যিকেইটা ষ্টেপছ যিখিনি মানে ষ্টেপছ আমাৰ গভৰ্ণমেণ্টে লৈছে সেইখিনি সঁচাকৈ উল্লেখনীয় আৰু হলাক ল'বলগীয়া ইয়াতে আমি দেখিছো যে এগ্ৰিকালচাৰ এণ্ড এলাইড সেক্টৰ আমাৰ কৃষি বিভাগে যথেষ্ট উন্নতি সাধন কৰিছে ইণ্ডাষ্ট্ৰি সেক্টৰটোৱে যথেষ্ট উন্নতি সাধন কৰিছে তাৰ লগতে সাৰ্ভিসেছ এতিয়া আমি দেখিবলৈ পাইছো যিকেইটা বিশেষকৈ যেটো আমাৰ এগ্ৰিকালচাৰ কৃষি আৰু এলাইড সেক্টৰ আছে তাৰে আমাৰ এৰাউণ্ড 17% আমাৰ মুঠ ঘৰুৱা যেটো উৎপাদন আছে তাত মানে অংশীদাৰিত্ব লাভ কৰে আৰু তাতে যিখিনি বিশেষকৈ মই ক'ব বিচাৰিম ফিশাৰিজ ক্ষেত্ৰত আমাৰ যেটো মৎস্য উৎপাদনৰ তাত এতিয়া আমাৰ সম্পূৰ্ণভাৱে আমি স্বাৱলম্বী হ'ব পাৰিছো আত্মনিৰ্ভৰশীলতা আমি এই সেক্টৰটো দেখিবলৈ পাইছো ঠিক তেনে ধৰণে বহুত গ্ৰোথ আমি দেখিবলৈ পাইছো গুমধান বা আমি মাকৈ খেতিত যেটো বৰ্তমান সময়ত বিভিন্ন এনিমেল ফিডত দেখিবলৈ পোৱা যায় যত বিভিন্নটা বৰ্তমান সময়ত আমাৰ ইথেনল প্লান্ট বিলাকতো মেজৰ বা গুমধানৰ ব্যৱহাৰ আমি দেখিবলৈ পাইছো তাৰ লগতে ইণ্ডাষ্ট্ৰিজৰ ক্ষেত্ৰত দেখিবলৈ পাইছো যে 7 লাখৰো অধিক এমএসএমই ৰেজিষ্টাৰ হৈছে আমাৰ ৰাজ্যত তাৰে 500ৰো অধিক ষ্টাৰ্টআপে আমাৰ গভৰ্ণমেণ্টৰ সাহায্য লাভ কৰিছে এটো সঁচাকৈ উল্লেখনীয় এই কাৰণে কাৰণ কি এমএসডিপি হৈছে আমাৰ দেশৰ বা আমাৰ ৰাজ্যৰ নিবনুৱা সমস্যা নিবাৰণ ক্ষেত্ৰত অতিকৈ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এটা বিষয়বস্তু আৰু সেই ক্ষেত্ৰত চৰকাৰে যিখিনি পদক্ষেপ লৈছে হেয়া উদ্যমিতা আঁচনিয়ে হওক বা আমাৰ যিখিনি এতিয়া আনএমপ্লয়েড ইউথ আছে এডুকেটেড আনএমপ্লয়মেন্ট ইউথ হওক যিখিনি সাহায্য আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা দিছে লোন দিছে ইয়াৰ এটা সম্পূৰ্ণ ভাল প্ৰতিচ্ছবি এতিয়া আমি দেখিবলৈ পাইছো যাৰ বাবে হয়তো আজি আমি এই যিখন ছবি দেখিবলৈ পাইছো আৰু তাত স্পষ্ট কৈ যে কোনকেইটা খণ্ডৰ বাবে আসলতে এনে ধৰণৰ ফলাফল দেখিবলৈ পোৱা হৈছে কৃষি কাৰণ আমাৰ ৰাজ্য কৃষি ভিত্তিক এখন ৰাজ্য নহয় নে গতিকে কৃষিৰ ওপৰত নিৰ্ভৰশীল অইল এণ্ড গেছ ইনফ্ৰাষ্ট্ৰাকচাৰ কথাটো ক'বই লাগিব গতিকে আন্তঃগাঁথনি কেনে ধৰণৰ উন্নত হৈছে আমি হেয়া দেখিছো ৰাইজে দেখিছে